বহাগৰ একেবাৰে শেষৰখন বিয়ালৈ আহিছোঁ। আজি এটা গ্ৰুম ছেট ৰিচেপশ্যন মেকআপ কৰিবৰ বাবে আহিছোঁ আৰু তেওঁলোকৰ অকণমান নিয়ম আছিলে। প্ৰথমতে জোৰোণ নিয়ম কৰিলে, তাৰপিছতে এতিয়া পানী তুলিবৰ বাবে গৈছে, তাৰপিছতে ধুনীয়াকৈ কইনাক মাহ হালধিৰে গা পা ধুৱাই মেকআপত বহিব তাই, তাৰপিছতে ৰাতিলৈ হোম পৰিব। যিহেতু কইনা আগতীয়াকৈ আনিছিলে, গতিকে সকলোবিলাক নিয়ম দৰা ঘৰতে কৰিছে আৰু এয়া আজি মৰম লগা কইনা। আজি এটা চিম্পল গ্ৰুম ছেট ৰিচেপশ্যন মেকআপ কৰিম আৰু আপোনালোকে একেবাৰে শেষত চাই জনাব লুকছটো কেনেকুৱা দেখা পায়। আৰু কইনা বিৰাটেই মৰমীয়াল আছিল, বিৰাটেই ভাল আছিলে আৰু তেওঁৰ লগত কথা পাতি বিৰাট ভাল লাগিলে। আৰু মই এয়া মেকআপটো কৰি আছোঁ। কালাৰ কাৰেকশ্যন কৰি থকাৰ মাজতে কইনালৈ অকণমান খাবৰ বাবে আনি দিছে। যিহেতু তেওঁলোকৰ ৰাতিলৈ হোম পৰিব, গতিকে হেভিকৈ একো খাব নোৱাৰে, অকণমান পাতলাকৈ খাইছে। আৰু মই এইফালে মেকআপটো কৰি আছোঁ, আধা কৰা হৈ আছে আৰু আপোনালোকক মই মাজে মাজে মেকআপটো দেখুৱাই থাকিম কেনেকৈ কৰোঁ। আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নহয়, একেবাৰে শ্বৰ্টকৈ কৰিছোঁ আৰু সম্পূৰ্ণ ষ্টেপবিলাক বাৰু দেখুৱাই যোৱা নাই। বাকী মই ভিডিঅ'সমূহত সম্পূৰ্ণ ষ্টেপ কিছুমান ভিডিঅ'ত মই দেখুৱাইছোঁ, A to Z ষ্টেপ মই কেনেদৰে কৰোঁ। আজি অকণমান মাজে মাজেহে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে একেবাৰে শেষত চাই জনাব। হাফডাল হোৱাৰ মাজতে মই কইনাক সুধি ল'লোঁ আৰু অকণমান বগা লাগিব নেকি, কিন্তু কইনাই আৰু বগা নালাগে বুলি ক'লে। তেওঁ ইমানখিনিতে ভাল লাগিছে বুলি কৈছে, গতিকে কইনাই কোৱা মতে মই মেকআপটো ইমানখিনিতে ৰাখি দিছোঁ আৰু ইয়াৰ পাছতে মই ধুনীয়াকৈ পাউডাৰ ছেটিং কৰি দিম। আৰু পাউডাৰ ছেটিং নকৰাৰ আগত যদি অকণমান বগা লাগে তেতিয়া বগা কৰি দিব পাৰি, কিন্তু ছেটিং কৰাৰ পাছতে বগাটো কৰিবৰ বাবে প্ৰব্লেম হয়। গতিকে আগতীয়াকৈ কইনাক দেখুৱাই ল'ব লাগে গ্লাছখনত যে ইমানটো জোখত হ'বনে নহ'ব। আৰু কইনাই কোৱা মতে ইমানখিনিতে ধুনীয়াকৈ মেকআপটো ছেটিং কৰি দিলোঁ আৰু তাই ইমানখিনিতে ভাল লাগিছে বুলি ক'লে। আৰু এয়া পাউডাৰ ছেটিং কৰি আছোঁ আৰু ইয়াৰ মাজে মাজে দৰা ঘৰৰ ছোৱালী কেইজনীমানে আমালৈ খাবৰ বাবে কিবা কিবি আনি দিছিলে। কইনালৈ বুলি আনিছিলে, লগতে মেকআপ আৰ্টিষ্টলৈ বুলি আনিছিলে আৰু তেওঁলোকক থেংক ইউ ছ' মাছ আনি দিয়াৰ বাবে। আৰু এইফালে কইনাক চকলেট এটা দিলে আৰু এয়া মই মেকআপটো কৰি আছোঁ। মেকআপটো প্ৰায় হ'বলৈ হৈছে, বেছি নাই আৰু অকণমানহে আছেগৈ বাকী। আৰু বাকী হেয়াৰ ষ্টাইলখিনি আছে, সেয়া মই দেখুৱাম কেনেকৈ কৰোঁ। আৰু এয়া কইনাই ফ্ৰেণ্ডছৰ লগত ভিডিঅ' কলিঙত কথা পাতি আছে। আৰু এই দিনটো এগৰাকী ছোৱালীৰ বাবে কিমান স্পেচিয়েল নহয় জানো। আৰু ফ্ৰেণ্ডছসকলো বহুত এক্সাইটেড হৈ থাকে বিয়া বুলি ক'লে। আৰু যদি তেওঁলোক কেনেবাকৈ দূৰৰ হয় আৰু যদি আহিবলৈ প্ৰব্লেম হয় তেতিয়া বিৰাটেই মনটো বেয়া লাগে আৰু তেতিয়া ভিডিঅ' কলিঙতে কথা পতা হয় নহয় জানো। আৰু এইফালে মেকআপটো হ'বলৈ হৈছে, মই ধুনীয়াকৈ আইলাইনাৰটো আঁকি দিলোঁ। কইনাৰ ডিমাণ্ড আছিলে যে জিপচি আৰু ৰেড ৰ'জ লগাব, গতিকে তেওঁৰ ডিমাণ্ড অনুসৰি মই জিপচি আৰু ৰেড ৰ'জ লৈ আহিলোঁ। আৰু এতিয়া এটা ধুনীয়া হেয়াৰ ষ্টাইল কৰিবলৈ পাৰ্টিশ্যন কৰিব লৈছোঁ। আৰু এটা পাৰফেক্ট পাৰ্টিশ্যন বিৰাটেই ইম্পৰ্টেণ্ট হয় হেয়াৰ ষ্টাইলত। আৰু অকণমান পাফ কৰি দিলোঁ, যিহেতু অকণমান পাফ কৰি দিবৰ বাবে কৈছিলে। আৰু হেয়াৰ ষ্টাইলটো কইনাই আগতীয়াকৈ মোক দেখুৱাই থৈছিলে কেনেকুৱা হেয়াৰ ষ্টাইল কৰিব, গতিকে তেওঁৰ ডিমাণ্ড অনুসৰি মই তেনেকৈ হেয়াৰ ষ্টাইল কৰিবলৈ ট্ৰাই কৰিলোঁ। কইনাই যিহেতু আগফালে কাৰ্লি কৰি দিবৰ বাবে কৈছিলে, গতিকে আগফালে মই ধুনীয়াকৈ হেয়াৰ অলপমান উলিয়াই লৈছোঁ খোপাটো বন্ধাৰ আগতে। আৰু কাৰ্ল কৰিবৰ বাবে যিমানখিনি হেয়াৰ লাগে ধুনীয়াকৈ উলিয়াই ল'লোঁ। আৰু এতিয়া মই বেক চাইডে ধুনীয়াকৈ ক্লিপ দি আগফালৰ যোনটো হেয়াৰ ষ্টাইল আছে ধুনীয়াকৈ ফিক্স কৰি দিলোঁ। আৰু এতিয়া মই ফ্লাৱাৰ্ছসমূহ লগাই আছোঁ আৰু হেয়াৰটো এতিয়ালৈকে মই বান্ধা নাই, বন্ধাৰ আগতে ধুনীয়াকৈ ফ্লাৱাৰ্ছসমূহ লগাই লৈছোঁ। তাৰপিছত এটা ধুনীয়াকৈ খোপা এটা বান্ধি দিম। আৰু কইনাই কৈছিলে যে গোটেই খোপাটোতে ফ্লাৱাৰ্ছ লগাই দিব লাগিব বুলি কৈছিলে, খোপাটো কভাৰ হোৱাকৈ, গতিকে ঠিক তেনেদৰে কৰি দিম। এয়া শাহুৱেকৰ মৰম চাওকচোন বোৱাৰীয়েকৰ প্ৰতি। এনেকুৱা এগৰাকী মৰমীয়াল শাহুৱেক থাকিলে আৰু কি লাগে নহয় জানো। বোৱাৰীয়েকক কিমান যে আবদাৰ কৰিছে, কিমান যে যত্ন লৈছে। আৰু এইফালে মই মোৰ কামসমূহ ধুনীয়াকৈ কৰি আছোঁ। আৰু এইফালে যে ছোৱালী এগৰাকী দেখিছে, এই দৰা ঘৰৰ ফালৰ হয় আৰু তাইও বিৰাটেই হেল্প কৰি দিলে সেইদিনাখনি ইটো সিটো কামত, গতিকে থেংক ইউ ছ' মাছ তোমালৈও। আৰু এইফালে মই ফ্লাৱাৰ্ছখিনি গোটেই খোপাটোত কভাৰ কৰি দিলোঁ আৰু আপোনালোকে চাই জনাব দেই লুকছটো। আৰু এতিয়া ভিতৰতে ফটো কেইকপিমান মাৰি ল'ম বুলি ভাবিলোঁ। এইফালে ৰিং লাইট ধৰি আছে চাওকচোন। আৰু এয়া কইনাই ধুনীয়াকৈ প'জ দি আছে। তাৰপিছতে কেমেৰামেনো আছিলে, কিন্তু কেমেৰামেনে মৰাৰ আগতে মই নিজৰ বাবে মাৰি লওঁ বুলি ভাবিলোঁ। আৰু মৰাৰ পিছত কইনাক দেখুৱালোঁ কেনেকুৱা হৈছে, ফটোসমূহ তাই ধুনীয়া হৈছে বুলি ক'লে। মই একেবাৰে লাষ্টত দেখুৱাই দিম বাৰু। আৰু এয়া অকণমান ক্ল'জ আপকৈ দেখুৱাইছোঁ কইনাক। আইচ মেকআপটো কেনেকুৱা লাগিছে ক'ব, কাপোৰৰ লগত ধুনীয়াকৈ মিলাই দিছোঁ। আৰু এয়া খোপাটো সম্পূৰ্ণ ফুলেৰে ধুনীয়াকৈ বনাই দিলোঁ। আৰু আপোনালোকে যদি মোৰ পৰা ধুনীয়া ধুনীয়া মেকআপ ল'ব বিচাৰে তেনেহ'লে মোৰ সৈতে কণ্টেক্ট কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ ফেচবুকটো ফ'ল' কৰি দিব। আৰু আজিলৈ বাই, থেংক ইউ ফৰ ৱাটছিং।